চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক ইংৰাজী 6 নম্বৰ পাঠৰ এ গ্ৰেট বিল্ডাৰ পাঠটোৰ অসমীয়া অনুবাদ আগবঢ়াইছোঁ। এ গ্ৰেট বিল্ডাৰ এটা মহান বা ডাঙৰ নিৰ্মাণ। মোষ্ট অফ দ্য মোগল কিংছ অফ ইণ্ডিয়া লিভ ইন আগ্ৰা। মোগলৰ বেছিভাগ ৰজাই আগ্ৰাত বাস কৰিছিল। ডেট ইজ হোৱাই উই চি মেনি ফাইন বিল্ডিংছ দেয়াৰ। যাৰ বাবে আমি সুন্দৰ সুন্দৰ অট্টালিকাবোৰ তাত দেখা পাওঁ। দ্য বেষ্ট অফ দেম অল ইজ দ্য তাজমহল। সেই সকলোবিলাকৰ ভিতৰত তাজমহলেই হৈছে উত্তম। ইট ইজ ছ' বিউটিফুল ডেট ভিজিটৰ্ছ কাম ফ্ৰম অল অভাৰ দ্য ৱৰ্ল্ড ছ' টু চি ইট। এইটো ইমানেই ধুনীয়া যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ভ্ৰমণকাৰীসকলে ইয়াক চাবলৈ আহে। দ্য তাজমহল ৱাজ বিল্ট মেনি ইয়াৰ্ছ এগো বাই দ্য কিং নেম শ্বাহজাহান। ৰজা শ্বাহজাহানে এই তাজমহলটো বহু বছৰৰ আগতেই নিৰ্মাণ কৰিছিল। হি হেড এ ৱাইফ হোজ নেম ৱাজ মুমতাজ মহল। তেখেতৰ এগৰাকী পত্নী আছিল যাৰ নাম মুমতাজ মহল। হি লাভ হাৰ ভেৰি মাছ ইনডিড। তেখেতে সঁচাকৈয়ে নিজৰ পত্নীক বহুত ভাল পাইছিল। When she died, he wanted to build a tomb for her. যেতিয়া তেখেতৰ মৃত্যু হ'ল, শ্বাহজাহানে পত্নীৰ বাবে এটা সমাধি বনাবলৈ ইচ্ছা কৰিছিল। He made up his mind to build a tomb which should be the most beautiful in the world. তেখেতে সিদ্ধান্ত লৈছিল যে তেখেতে এনেকুৱা এটা পত্নীৰ নামত সমাধি বনাব যিটো পৃথিৱীৰ ভিতৰতেই ধুনীয়া হ'ব। So he called together highly skilled workmen from all over the country. সেয়ে তেওঁ দেশৰ ভিতৰতে থকা সুনিপুণ কৰ্মীসকলক মাতিছিল। Some say that the workmen came even from other countries too. কিছুমানে কয় যে দেশৰ বাহিৰৰ পৰাও কৰ্মীসকলক মাতিছিল বা আহিছিল। It took a very long time to build the Taj. এই তাজমহলটো নিৰ্মাণ কৰোঁতে বহুত বছৰ সময় লাগিছিল। But at last the hard work of the workman was rewarded. কিন্তু সেই কঠিন শ্ৰম কৰা কৰ্মীসকলক পুৰস্কৃত কৰা হৈছিল। They had done their job very well. সিহঁতে তেওঁলোকৰ কামবোৰ সুন্দৰভাৱে কৰিছিল। শ্বাহজাহান was greatly pleased with them. শ্বাহজাহানে তেওঁলোকৰ কামত বিৰাটভাৱেই সন্তুষ্ট হৈছিল। What a fine building they had made. তেওঁলোকে কিমান ধুনীয়া এটা অট্টালিকা নিৰ্মাণ কৰিছিল। It is made of white marble. এইটো বগা মাৰ্বলেৰে নিৰ্মাণ কৰিছিল। It looks extremely beautiful at night by the light of the full moon. পূৰ্ণিমাৰ জোনাক ৰাতি এই তাজমহলটো অতিশয় ধুনীয়া দেখায়। Shahjahan wanted to have another building made just like it. শ্বাহজাহানে ঠিক তাজমহলৰ দৰে আন এটা তাজমহলো বনাবলৈ বিচাৰিছিল। This was to be made of black marble. আৰু এইটো কলা মাৰ্বলেৰে নিৰ্মিত আছিল। And he wished to be buried in it when he died. তেওঁ এইটো ইচ্ছা কৰিছিল যে তেখেতৰ যেতিয়া মৃত্যু হ'ব তাত যেন তেওঁ সমাধিস্থ কৰে। But the black Taj was never completed. কিন্তু এই কলা মাৰ্বলৰ তাজমহলটো কেতিয়াও সম্পূৰ্ণ হোৱা নাছিল। Soon after work on it began. এই কামটো আৰম্ভ হোৱাৰ লগে লগেই দ্য কিং lost his throne. তেখেতৰ ৰাজসিংহাসন হেৰুৱাইছিল। So the work was stopped. সেয়ে ইয়াৰ কামটো সমাপ্ত হৈছিল। That is why we see only the white Taj Mahal today. সেইবাবে আমি আজি কেৱল বগা মাৰ্বলেৰে নিৰ্মিত
বগা তাজমহলটোহে দেখা পাওঁ। দ্য ৰেড ফৰ্ট এট দিল্লী ৱাজ অলছ' বিল্ট বাই হিম। দিল্লীত থকা ৰঙা দুৰ্গ, যাক আমি ৰেড ফৰ্ট বুলি কওঁ, সেইটো শ্বাহজাহানেই নিৰ্মাণ কৰিছিল। ইট ইজ এ ফাইন বিল্ডিং, এইটো এটা অতি সুন্দৰ অট্টালিকা। শ্বাহজাহান পুট মেনি ফাইন জেমছ এণ্ড আদাৰ থিংছ ইন টু ইট। শ্বাহজাহানে এইটো নিৰ্মাণ কৰোঁতে আন বস্তুবিলাকৰ লগতে মূল্যৱান ৰত্ন বা মূল্যৱান পাথৰ লগাইছিল। বাট most of these have now been stolen, কিন্তু ইয়াৰ বেছিভাগেই এতিয়া চুৰি হৈ গৈছে। Today we see what is left only, এতিয়া যিবোৰ কেৱল ৰৈ গৈছে সেইবোৰহে আমি দেখা পাওঁ। From the hands of the Mughals is passed on to the British, আৰু মোগলৰ হাতৰ পৰা এতিয়া এই ৰঙা দুৰ্গটো ইংৰাজৰ হাতলৈ হস্তান্তৰিত হৈছিল। Now it is a living symbol of our freedom, আৰু এইটো এতিয়া আমাৰ স্বাধীনতাৰ জীৱন্ত প্ৰতীক হিচাপে আছে। The national flag flies on it all the time, আৰু আমাৰ জাতীয় পতাকাখন ইয়াৰ ওপৰত সকলো সময়তে উৰি থাকে। Besides this, Shah Jahan was fond of gardens. ইয়াৰ উপৰিও শ্বাহজাহানে বিৰাটভাৱেই বাগিচা ভাল পাইছিল। His father Jahangir had also planted some gardens. তেখেতৰ পিতৃ জাহাংগীৰে কিছুমান বাগিচা প্ৰতিষ্ঠা কৰিছিল। In these gardens, many covered places were provided where visitors could rest during the hot summer days. এই বাগিচাসমূহত বহুত সুৰক্ষিত ঠাই বা আশ্ৰয় ল'ব পৰা ঠাইও ইয়াত ঠিক কৰি ৰাখিছিল, য'ত গৰমৰ দিনত ভ্ৰমণকাৰীসকলে বিশ্ৰাম ল'ব পাৰিছিল। Water was brought to the gardens to keep them cool. ইয়াত এই বাগিচাসমূহলৈ পানীৰ ব্যৱস্থা কৰিছিল, তাৰমানে পানীও আনিছিল, পানী অনা হৈছিল, যাৰ বাবে বাগিচাসমূহ ঠাণ্ডা হৈ আছিল, ঠাণ্ডা কৰি থ'বৰ কাৰণে পানীৰ যোগান ৰাখিছিল। They had beautiful trees and flowers planted in them. তাত সুন্দৰ সুন্দৰ গছ আৰু ফুল ৰোপণ কৰিছিল। We can see Shalimar Garden in Lahore, Pakistan. আমি তাৰ ভিতৰত শালিমাৰ গাৰ্ডেনখন চাব পাৰোঁ, যিখন লাহোৰত আছে বৰ্তমান পাকিস্তানত। We can also see other gardens in Kashmir. আৰু আন কিছুমান বাগিচা কাশ্মীৰত আছে, সেইবোৰ আমি চাব পাৰোঁ। Shalimar and Chashma Shahi were laid out by Jahangir. আৰু জাহাংগীৰে শালিমাৰ আৰু চশমা শ্বাহী বাগিচা দুখন প্ৰতিষ্ঠা কৰিছিল। নাছিমবাগ ৱাজ লেড আউট বাই শ্বাহজাহান, আৰু শ্বাহজাহানে নাছিমবাগ নামৰ বাগিচাখন প্ৰতিষ্ঠা কৰিছিল। শ্বাহজাহান এণ্ড হিজ ফাদাৰ ৱেৰ both very fond of কাশ্মীৰ ভেলী। শ্বাহজাহান আৰু তেখেতৰ পিতৃ জাহাংগীৰ দুয়োজনেই কাশ্মীৰ উপত্যকাটো ভাল পাইছিল। They used to go there to get away from the heat of the plains. তেখেতলোকে গৰমৰ পৰা ৰক্ষা পাবলৈ, গৰমৰ পৰা হাত সাৰিবলৈ সেই কাশ্মীৰ উপত্যকালৈ যোৱাটো অভ্যাস কৰিছিল। It was a heaven on earth, আৰু এইটো আছিল পৃথিৱীৰ ভূস্বৰ্গ। তাৰমানে কাশ্মীৰখন ইমানেই ধুনীয়া আছিল যে ভূস্বৰ্গ বুলি কৈছে। এতিয়া আহোঁ পাঠৰ মূল কথালৈ। মোগলৰ ৰাজত্ব কালতেই নিৰ্মাণ হোৱা এই সুন্দৰ সুন্দৰ অট্টালিকা আৰু ফুলৰ বাগিচাসমূহ আমি আজিও দেখিবলৈ পাওঁ। সেইবোৰৰ ভিতৰত তাজমহলেই হৈছে পৃথিৱী বিখ্যাত এটা কীৰ্তিৰ চিহ্ন। তাৰ লগতে ৰঙা দুৰ্গ, যাক আমি ৰেড ফৰ্ট বুলি কওঁ, সিও উল্লেখযোগ্য। এইবোৰ নিৰ্মাণ কৰোঁতে বহু বছৰ সময় লাগিছিল, আৰু লগতে ইয়াৰ নিৰ্মাণ কাৰ্যও আছিল অতুলনীয়।
এইবোৰ নিৰ্মাণ কৰোঁতে বহুমূলীয়া ৰত্ন বা মূল্যৱান পাথৰ আৰু মাৰ্বল ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও উল্লেখযোগ্য 3খন বাগিচা যেনে শালিমাৰ বাগিচা, চেচমা বাগিচা, নাছিমবাগ অতি সুন্দৰ আৰু মনোমোহা। ইয়ালৈ বিভিন্ন ঠাইৰ পৰা ভ্ৰমণকাৰীসকলে এই বাগিচাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। ইয়াত কাশ্মীৰৰ কথাও অলপ উল্লেখ কৰিছে। কাশ্মীৰ হৈছে ভূস্বৰ্গ। ইয়াত প্ৰকৃতিৰ সৌন্দৰ্য অতুলনীয় ৰূপত পোৱা যায়। তোমালোকক পাঠৰ সাৰমৰ্মখিনি কৈ দিলোঁ। এতিয়া চোৱা এই শব্দ অৰ্থসমূহলৈ চোৱা। শব্দ অৰ্থসমূহ চোৱা। কিং কৈ দিছোঁ। কিং মানে ৰজা, বিল্ডিংছ মানে অট্টালিকা, ভিজিটৰ্ছ মানে ভ্ৰমণকাৰী, ফাইন মানে ধুনীয়া, ৱৰ্ল্ড মানে হৈছে বিশ্ব, থ্ৰন মানে হৈছে ৰাজসিংহাসন, টুগেডাৰ মানে হৈছে একেলগে, কাণ্ট্ৰি মানে হৈছে দেশ, টম মানে হৈছে সমাধি, মাৰ্বল মানে মাৰ্বল বা কাছেৰে নিৰ্মিত মাৰ্বল, চিচা মাৰ্বল হৈছে মাৰ্বল। এইটো খেলা তোমালোকে। প্লিজ মানে সন্তুষ্ট হোৱা, ফৰ্ট মানে দুৰ্গ, গাৰ্ডেন মানে বাগিচা, হেভেন মানে স্বৰ্গ, জেমছ মানে মুকুতা বা পাথৰ। তোমালোকক মই এনেই এইখিনি মুখে মুখে কৈ দিছোঁ। তোমালোকৰ পাৰিলে তোমালোকে এইখিনি লিখিবা। ইয়াৰ পাছৰ ক্লাছত মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ কৰাই দিম। তোমালোকে ঘৰত এই খালী ঠাইসমূহ কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ পাঠ ইমানেই। তোমালোকে মন দি পাঠটো পঢ়িবা আৰু অসমীয়া অনুবাদখিনি বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।